আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে অন হুইচ ডে ইজ ফাৰ্মাৰ্ছ ডে চেলিব্ৰেটেড। এই প্ৰশ্নটোত সুধিছে কোনদিনা কৃষক দিৱস পালন কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 23 ডিচেম্বৰ। 23 ডিচেম্বৰ দিনা কৃষক দিৱস পালন কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন কজেছ ৱেক বনছ। এই প্ৰশ্নটোত সুধিছে কোনটো ভিটামিনৰ অভাৱত হাড় দুৰ্বল হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত হাড় দুৰ্বল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ক্ৰিয়েচাৰ কেন চি ইভেন উইথ ক্ল'জড আইজ। এই প্ৰশ্নটোত সুধিছে চকু মুদি থাকিলেও কোনটো জীৱই চাব পাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্কিংছ। চকু মুদি থাকিলেও স্কিংছ নামৰ জীৱই চাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ বাৰ্ড মেক্স চাউণ্ড লাইক এ টাইগাৰ। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাইয়ে বাঘৰ দৰে শব্দ কৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বিট্ৰেঞ্চ। বিট্ৰেঞ্চ নামৰ চৰাইয়ে বাঘৰ দৰে শব্দ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ট্ৰী ইজ ইন দি লোগো অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত কোনটো গছ আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাল্ম ট্ৰী। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত পাল্ম ট্ৰী নামৰ গছটো জড়িত হৈ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট প্ৰব্লেমছ কেন অকাৰ ফ্ৰম ড্ৰিংকিং টু হট ৱাটাৰ। এই প্ৰশ্নটোত সুধিছে অত্যাধিক গৰম পানী খোৱাৰ ফলত কি কি সমস্যা হ'ব পাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কিডনী। অত্যাধিক গৰম পানী খোৱাৰ ফলত কিডনীৰ সমস্যা হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি ৰুমছ আৰ দেয়াৰ ইন দি ৰেড ফৰ্ট। এই প্ৰশ্নটোত সুধিছে লালকিল্লাত কিমানটা কোঠা আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6 ৰুমছ। লালকিল্লাত 6টা ৰুম আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ ষ্টেট আৰ দি গ'ল্ড মাইন্স ইন ইণ্ডিয়া। এই প্ৰশ্নটোত সুধিছে ভাৰতৰ সোণৰ খনি কোন ৰাজ্যত আছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটক। ভাৰতৰ সোণৰ খনি কৰ্ণাটক ৰাজ্যত আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ এনিমেলছ ফেট ইজ এডেড টু মেগী। এই প্ৰশ্নটোত সুধিছে কোনটো প্ৰাণীৰ চৰ্বি মেগীত যোগ কৰা হয়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিগ। গাহৰি নামৰ প্ৰাণীৰ চৰ্বি মেগীত যোগ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি বাৰ্ড ডেট কেন পুট হেল্প ইটছ ব্ৰেইন টু শ্লিপছ। এই প্ৰশ্নটোত সুধিছে কোনটো চৰাই যিয়ে নিজৰ আধা মগজু শুই দিব পাৰে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডাক। ডাক নামৰ চৰাই যিয়ে নিজৰ আধা মগজু শুই দিব পাৰে।